আসসালামু আলাইকুম ওরহমতুল্লাহি বারাকাতু। আজি এই দৃশ্যটো আপোনালোকৰ মাজত লৈ আহিছোঁ, আপোনালোকে চাব পাৰে। আপোনালোকক মই ক'বলৈ গৈ আছোঁ যে মধ্য অসমৰ নগাঁও জিলাৰ ৰাঙলুত ইজতেমা হ'বলৈ গৈ আছে অহাকালি ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 তাৰিখে, যিটো নেকি অহাকালিৰ পৰা আমাৰ ইয়াতে ইজতেমা আৰম্ভ হ'ব। যাৰ বাবে এই দৃশ্যটো মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে দোৱা কৰিব আৰু আপোনালোক চবকে ইয়াতে দাৱাত দিয়া হ'ল, আপোনালোকে আহে যাতে ইজতেমালৈ আহিব পাৰে। তাৰ বাবে আপোনালোকে আহক, আমিও দোৱা কৰোঁ আপোনালোকৰ বাবে। আপোনালোকেও আহক, আহি পেলাই এই ইজতেমাত যোগদান দি দিয়ক। আপোনালোকে আহক। সেয়াই আৰু কাম পূৰা হ'ল, আলহামদুলিল্লাহ। শেষ হৈ গ'ল, আজি চব কমপ্লিট হৈ গ'ল। আজিত কালি পূৰা কাম, মানে কালি পূৰা ইজতেমা আৰম্ভ হ'ব। এই গোটেই দৃশ্যটো আপোনালোকে চাওক, মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। চাওক, এইটো ষ্টেজ ইয়াৰ পৰা মানে মোল্লা মৌলবীহঁতে মানে ইয়াৰ পৰা কথা ক'ব, ইমাম চাহাবসকলে কথা ক'ব। এইটো পেণ্ডেলৰ ভিতৰৰ গোটেই দৃশ্যটো চাওক। এইটো পেণ্ডেলৰ ভিতৰৰ দৃশ্যখিনি। বহুত জেগাৰ পৰা মানুহ জমাতত আহিছে, আপোনালোকে চাব পাৰে। এয়া চাওক দৃশ্যটো। এয়া পেচাবখানা, এই দোকানো বনোৱা আছে, দোকানবিলাকো চাওক। সেয়াই আৰু আপোনালোকক আহক। আজিৰ পৰা মানে পূৰা ধৰি লওক পূৰা ষ্টাৰ্টিঙে আৰু ধৰি লওক কালি মেইন আৰম্ভ হৈ যাব, কালিৰ পৰা। আপোনালোকক আহক, দাৱাত দিয়া হ'ল, তাৰ বাবে ধন্যবাদ। আসসালামু আলাইকুম ওরহমতুল্লাহি বারাকাতুহু।